সিদ্ধাৰ্থৰ ফেচবুক পোষ্ট আৰু শ্যামকান্ত মহন্তৰ ফেচবুক লাইভৰ পিছতেই মুখ্যমন্ত্ৰীয়ে আকৌ বাইট দিছে ৰাইজৰ ক্ষোভক লৈ নেখেলিবলৈ সকীয়াই দিছে গতিকে তেওঁৰ চিৰিয়াছলি লোৱা যেন আমি অনুভৱ কৰিছোঁ গতিকে আৰু অসমৰ ৰাইজেও চকু ৰাখক ৰাইজ আৰু চৰকাৰৰ সহাৱস্থানত শ্ৰেষ্ঠ তদন্ত হওক সেইটোৱে কামনা কৰোঁ এটা এটাকৈ বস্তু কৈ থাকিবলৈতো দিগদাৰ হ'ব গোটেই বস্তুটো এতিয়া যিহেতু আইনৰ হাতত আছে আৰু মই পৰিয়ালৰ ফালৰ পৰা ক'বলৈ মই অথৰাইজ নহয় সেইটো কাৰণ বৌ বা মমন বাই কথাবিলাক বেলেগ ধৰণে ক'ব পাৰিব গতিকে সেই গোটেই প্ৰক্ৰিয়াটো ন্যায়িকভাৱে তদন্তকাৰী সংস্থাই যিধৰণে আগুৱাই লৈ যাব বিচাৰে পৰিয়ালৰ সৈতে কথা পাতি সেইধৰণে আৰু কেৱল মোবাইলটো বুলি নহয় সকলো বস্তুৱেই লাগে সেই সময়ত তেওঁৰ লগত থকা গতিকে সেইখিনি আৰু আমাৰ বয়সৰ ময়ে আছিলোঁ মোতকৈ ডাঙৰ সমীৰ দাহঁত আছিলে সমীৰ দাৰ বহুত গান গাইছে তাৰ আগৰতো দিগন্ত দাহঁতৰ কথাটো বেলেগেই আমাৰ প্ৰজন্মৰ মোৰ গানেই হয়তো আটাইতকৈ বেছি গাইছে মই সেইটো সুযোগ পালোঁ তেওঁৰ লগত কাম কৰিবলৈ মনত পৰিব আৰু কেৱল কাম কৰা বুলিয়ে নহয় মোৰ মোটামুটি দৈনিক কথাই পাতিছিলোঁ প্ৰতিদিনে কিবা নহয় কিবা কথাত গতিকে আৰু দিনটো তেখেতক লৈ আমাৰ আটাইবোৰ বহুত সময় ব্যস্ত হৈ থাকোঁ তেওঁ কি কৰিছে কি নকৰিছে গতিকে এতিয়া সেইবিলাক বস্তু এতিয়াতো গোটেই মানুহবোৰ আহি আছে গতিকে ইমান অনুভৱ হয়তো হোৱা নাই মানুহবোৰৰ মানুহ কমি গ'লে হয়তো অনুভৱ হ'ব গান বুলি নহয় তেওঁ এখন ছবিৰতো কাম আধৰুৱা হৈ আছে এইখনৰ কাম সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰিছে 31 অক্টোবৰত তেওঁ সেই ডেটটো তেখেতৰ সৈতে আলোচনা কৰি চূড়ান্ত কৰা হৈছে গতিকে আমি পাৰ্যমানে চেষ্টা কৰিছোঁ যে 31 অক্টোবৰতে ছবিখন মুকলি কৰি মুক্তি দিয়াৰ আৰু দুই তিনিখন নহয় কেইবাখনো ছবিৰ কাহিনী মোক 3খনমান ছবিৰ কাহিনী কোৱা আছে ৰাজেশ ভূঞা কেইখনমান ছবিৰ কাহিনী কোৱা আছে গতিকে তেনেকুৱা বহুকেইটা কাহিনী তেওঁ অমুকক তমুকক কৈ থৈ গৈছে গানৰ তেনেকুৱা নতুন পৰিকল্পনা বিশেষ একো নাছিলে চিনেমাৰ পৰিকল্পনা আছিলে প্ৰায় 4-5টা কাহিনীটো তেখেতে কৈ থৈ গৈছে ৰাজেশ দাক কৈছে আৰু কাৰোবাক কৈছে সেই ধৰণৰ কাহিনী কিছু কৈ থৈ গৈছে মোৰ ব্যক্তিগতভাৱে মই কি বুলি ক'ম এতিয়াতো বিষয়টো জুবিন গাৰ্গৰ গোটেই প্ৰসংগটোৱেই ব্যক্তিগত নহয় অসমৰ ৰাইজৰ যিটো স্থিতি আমাৰো সেইটো স্থিতি আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ